গাইজ হয় প্ৰায় আজি 8 দিন হ'ল আমাৰ অসমৰ গৌৰৱ যিটো বস্তু আমি হেৰাইছোঁ সেই বস্তুটো আমাৰ মাজৰ পৰা নাইকিয়া হোৱা প্ৰায় আজি 8 দিন হ'ল। 8 দিনলৈকে আমি একো ন্যায় পোৱা নাই, গোটেই অসমবাসীয়ে ন্যায় পোৱা নাই। গোটেই অসমবাসীয়ে ন্যায় বিচাৰিছে, অসম চৰকাৰৰ ওচৰত ন্যায় বিচাৰিছে যে আমি জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি দিব পাৰোঁ। তেওঁক ন্যায় দি পিনে শেষ শ্ৰদ্ধাঞ্জলি আমি দি পিনে তেওঁক বিদায় দিব পাৰোঁ। আমি এতিয়াও শেষ শ্ৰদ্ধাঞ্জলি দিয়া হোৱা নাই। তেওঁক আমি শেষ শ্ৰদ্ধাঞ্জলি তেতিয়াহে দিয়া হ'ব যেতিয়া আমি তেওঁক ন্যায় দিম। আৰু বিশেষকৈ এই ভিডিঅ'বিলাক কোনে উলিয়াই আছে, মানে কোনে ক্লিপ ভিডিঅ'বিলাক দি আছে, কি ৱেব ছিৰিজ পাইছে নেকি সিহঁতে যে ভিডিঅ'বিলাক ক্লিপ চিষ্টেমত দি আছে, যে নে ফিল্ম শ্বুটিং পাইছে, ফিল্ম বনাইছে নে সিহঁতে, কি ক্লিপ দি পিনে যে দেখুৱাই আছে। গোটেই কমপ্লিট ভিডিঅ'টো দিব লাগে। সিহঁতে ক্লিপ চিষ্টেমত ভিডিঅ'বিলাক কোনে দি আছে, মানে পাগল হৈ গ'ল। প্ৰথমতে আজিলৈকে 3টা হ'ল নেকি ভিডিঅ', 3টা ভিডিঅ' পালোঁ। প্ৰথমতে পানীত জঁপিয়াই দিয়া জুবিন দাই, তাৰপিছত সাঁতুৰি থকা সময়ত, তাৰপিছত আকৌ পাম্প কৰি থকা সময়ত বুকুত হেঁচি আছিলে যেতিয়া, সেইখিনি সময়ত ভিডিঅ' বনাইছিলে। তো 3টা ক্লিপ দেখিলোঁ আজিলৈকে। সেই 3টা ক্লিপটোত আৰু থাকিব পাৰে ক্লিপ, কিন্তু একেবাৰতে ভিডিঅ'বিলাক আপলোড নকৰি সিহঁতে ক্লিপ চিষ্টেমত আপলোড কৰাইছে। মই ধৰিব পৰা নাই, মানে মই বুলি নহয় গোটেই অসমবাসীয়ে দেখিছে চাগে, বহুত বেছি বেয়া লাগি আছে। মানে আমাৰ অসমৰ গৌৰৱ ইমান দালালি মানুহ হৈ গ'লনে, মানুহ ইমানে বেয়া হৈ গ'লনে যে নিজৰ অসমখনক কেনেকৈ ভাল কৰোঁ, কেনেকৈ কি কৰোঁ সেইটো ভাবিছিলে যোনজন মানুহে, সেইজন মানুহৰ কাৰণে অলপো মৰম দয়া নাইনে? সিহঁতে যে এনেকৈ কৰি আছে, অলপ হ'লেও বুজি পাব লাগে। কিবা এটা নহয় কিবা এটা সিহঁতে বুজি পাব লাগে যে আমাৰ অসমৰ এটা গৌৰৱক আমি হেৰুৱাই পাৰিছোঁ, আমাৰ ভুলৰ কাৰণে হয়। সিহঁতে যদি মাৰ্ডাৰ কৰাও নাই, হ'লেও সিহঁতে যদি ভাবিব লাগিছিলে আমাৰ ভুলৰ কাৰণে এনেকৈ হৈছে। ভিডিঅ'টোত তেনেকৈ ক্লিপ দিব নালাগে। একচুৱেলি মেইনলি প্ৰব্লেমটো সেইটো, ক্লিপ দিব নালাগে। গোটেই অসমবাসীয়ে দুখত আছে এতিয়া, সেইটো কাৰণে কৈছোঁ ক্লিপ চিষ্টেমৰ ভিডিঅ'বিলাক দিব নালাগে। আৰু শ্যামকানু মহন্ত আৰু শেখৰজ্যোতি গোস্বামী দুজনক এৰেষ্ট কৰাই নাই এতিয়ালৈকে অসম চৰকাৰে। বহুত আৰু পাব্লিককহে মাৰি আছে। একচুৱেলি বহুত বেয়া কৰিছে এইটো। পাব্লিকে জুবিন অনুৰাগীবিলাকে জুবিন দাৰ কাৰণেহে এইবিলাক কৰিছে। আমাৰ অসমৰ এটা গৌৰৱক বচাই ৰাখিবলৈ কাৰণে সিহঁতে জুবিন অনুৰাগীবিলাকে আগবাঢ়ি আহিছে। তেহেঁতক মাৰিবলৈ কাৰণে একো দৰকাৰ নাই। বিশেষকৈ মই কৈছোঁ তেহেঁতক মাৰিবলৈ একো দৰকাৰ নাই। ভিডিঅ'বিলাক কি ক'ম, খালি সিদ্ধাৰ্থ শৰ্মাক ধৰিব লাগে পুলিচে, কিন্তু ধৰা নাই আজিলৈকে। কিয় মানে সিহঁতক পূৰা ৰুমৰ ভিতৰত সোমাই পিনে এচিড বহাই পিনে থৈ দিছে, বাকী পাব্লিকে হুলস্থুল কৰি আছে। সেইটো কেতিয়াও হ'ব নোৱাৰে। পাব্লিকে জুবিন দাৰ কাৰণে কৰিছে, বেলেগ কাৰো কাৰণে কৰা নাই, জুবিন দাৰ কাৰণে কৰিছে। শ্যামকানু মহন্ত আৰু শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই, এই 3জন মানুহক বহুত তাহাঁতক ধৰা নাই আৰু পুলিচৰ হাতত দিয়া নাই এতিয়ালৈকে। বহুত বেছি বেয়া কথা কিন্তু এইটো। কিন্তু বিশেষকৈ মই কওঁ ভিডিঅ'বিলাক ক্লিপ দি আছে কোনে, মানে ভিডিঅ'টো পূৰা লং থাকিব, গোটেই ভিডিঅ'টো থাকিব, কিন্তু ক্লিপ দিয়াটো কোনো প্ৰয়োজনীয় কথা নহয়। এইটো কোনো দৰকাৰ নাই। ঠিক তেনেধৰণে দিবও নালাগে, কাৰণ এটা বহুত ডাঙৰ বস্তু, ফিল্ম শ্বুটিং নহয় এখন যে ক্লিপ চিষ্টেমত দিম চাব, তেনেকৈ নকৰিব নালাগে। একচুৱেলি অসমৰ গৌৰৱ শেষ কৰা মানুহ সেইবিলাকে যোনবিলাকে এইবিলাক কাম কৰি আছে এতিয়া। আৰু বিশেষকৈ সিদ্ধাৰ্থ শৰ্মাক ধৰিব লাগে, কাৰণ জুবিন দাৰ গোটেই মেনেজমেণ্টটো সি কৰে, সেইকাৰণে তাক ধৰিব লাগে। আৰু ইয়াৰ আঁৰত চাগে বহুত মানুহ আছে, সেইবিলাকে চাগে এতিয়া ক'ব কাৰণে ধৰা পৰিম বুলি পিনে সিহঁতেও উল্টা পুল্টা ক'ব। কিন্তু হ'লেও যি হওক বা নহওক, সিদ্ধাৰ্থ শৰ্মাক মেইনলিকৈ ধৰি পিনে তাক সোধ-পোছ কৰিলে চব কথা ওলাই যাব, চব ওলাই পৰিব। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এই দুটাক ধৰিলে বুলি ক'লে চব ওলাই যাবগৈ। কোন আছিলে সৰুৰ পৰা ডাঙৰৰ পৰা যিমান যি আছিলে, এতিয়া যোনে লুকাবলৈ চেষ্টা কৰিছে, এতিয়া যোনে বাচিবলৈ চেষ্টা কৰি আছে মিছা কথা কৈ পিনে, সিহঁতেও ওলাই যাব। মেইনলিকৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এই দুটাক ধৰিব লাগে ইমানে। আৰু আমাক ন্যায় লাগে, জুবিন দাৰ কাৰণে আমাক ন্যায় লাগে। আমি অসমবাসীয়ে এটাই বিচাৰিছোঁ যে জুবিন দাৰ কাৰণে আমি ন্যায় পাওঁ, জুবিন দাক আমি শেষ শ্ৰদ্ধাঞ্জলি দিব বিচাৰোঁ ন্যায় দি পিনে। কাৰণ আজি এটা কথা কওঁ আপোনালোকক, আজি 2025 9 মাহ 27 তাৰিখ, আজি 2025-ৰ 9 মাহ 27 তাৰিখ। আজিৰ পৰা কৈছোঁ 2025, আজিৰ পৰা 50 বছৰলৈকে জুবিন দাৰ নিচিনা কেতিয়াও ছিংগাৰ ওলাব নোৱাৰে।
এই অসমত, আৰু জুবিন দাৰ নিচিনা কোনো হ'ব নোৱাৰে। এইটো কথাটো আপোনালোকে ভালকৈ মনত ৰাখিব। কিন্তু এটা কথা কওঁ, বেয়া লাগে যিজন আমি মই বুলিয়ে নহয় গোটেই অসমবাসীয়ে ভাবিছিলে জুবিন দাক কেতিয়াও আমি এনেকুৱা ৰূপত দেখি নাপাওঁ, কেতিয়াও এনেকুৱা হ'ব নালাগে বুলি পিনে বহুত আশা কৰিছিলোঁ। কিন্তু কিছুমান দালালি, কিছুমান টকা লোভীয়া মানুহে এনেকৈ কৰিলে জুবিন দাক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'লগৈ। বহুত বেছি বেয়া কথা এইটো। আৰু বিশেষকৈ কি ক'ম, দুখ লাগি আছে, মানে ক'ব নোৱাৰোঁ। আৰু যিমান পাৰোঁ চেষ্টা কৰি আছোঁ জুবিন দাক ন্যায় দিবলৈ কাৰণে। মই বুলিয়ে নহয় গোটেই অসম যুঁজি আছে জুবিন দাক ন্যায় দিবলৈ কাৰণে। 3,60,000 মানুহে যুঁজি আছে জুবিন দাক ন্যায় দিবলৈ। আমি ন্যায় দিম। ন্যায় দিলেহে জুবিন দাক আমি শেষ শ্ৰদ্ধাঞ্জলি দিয়া বুলি পিনে আমি মানি ল'ম। তাৰপিছতহে হ'ব, যি হোৱা দেখা যাব। বাকী জয় জুবিন দা। জুবিন দাৰ কাৰণে গোটেই অসম যুঁজি আছে। শেষ শ্ৰদ্ধাঞ্জলি আমি জুবিন দাক তেতিয়াহে দিব পাৰিম যেতিয়া আমি ন্যায় দিম। আমি ন্যায় নিদিয়ালৈকে কেতিয়াও আমি অসমবাসী মনে মনে নাথাকোঁ। এইটো কথাটো ভালকৈ মনত ৰাখিব। জুবিন দাক ন্যায় দিহে দিম, বাছ ইমানে কথা। আৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্ত এই দুটাক ধৰিব লাগে, ধৰিলেও গুদা পিটন দিব লাগে মেইনলিকৈ সিহঁতৰ দুটাক। তেতিয়া চব ওলাই যাব। আলিপা পুলিলৈ চব যোন আছিলে সিহঁতৰ লগত জুবিন দাক হত্যা কৰিবলৈ যোন আছিলে সেইবিলাক গোটেইবিলাক ওলাই যাব। এই চুটমানি দুটাক ধৰিলেই হ'ল, বাকী যোন যেনেকৈ থাকে থাকক। কাৰণ মেইন সিহঁতে দুটাই, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্ত, এই দুটাই মেইন কলি খাই দুটা। এই দুটাক ধৰিলে মানে কি চব ওলাই পৰিব আৰু চব নিজেই আহি পৰিব যে কোন আছিলে কোন নাই। এতিয়া যোনে ক'বলৈ বিচাৰে যে মই নাই, আমি নাজানো, হেন নাজানো, তেন নাজানো, সিহঁতে চব একেই পাৰ্টিৰে মানুহ, সিহঁতে এতিয়া লুকাবলৈ চেষ্টা কৰি আছে, বাচিবলৈ চেষ্টা কৰি আছে যি টি কথা কৈ পিনে। সেইকাৰণে প্ৰথমতে সেই দুটাক ধৰক, তাৰপিছত যি হয় দেখা যাব। বাকী ভিডিঅ'বিলাক যোনে ভিডিঅ'বিলাক বনাইছিলে, ক্লিপ দিছে, তাক ধৰিব লাগে বিশেষকৈ, কিয় সি তেনেকৈ কৰি আছে। আৰু জুবিন দাক যোনে কৈছিলে ঠেলি দিম নেকি, সেইজন ব্যক্তি এই ছিংগাপুৰত আছাম এছ'চিয়েশ্যনৰ মানুহ যিমান আছিলে গোটেইখিনিকে আনি মেলি ধৰিব লাগে। কিন্তু সিহঁতক এইটো কি কয়, শেখৰজ্যোতি গোস্বামী নে কি তাৰ নাম, শেখৰজ্যোতি গোস্বামীক সোধ-পোছ কৰি আছে। কিন্তু এই ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ মানুহবিলাক এজনক সোধ-পোছ কৰা নাই। সিহঁতক চব বিন্দাছ আছে। সিহঁতে মানে ধৰিব পৰা নাই কথাটো কি হৈছে। মানে এনেকুৱা চিষ্টেমৰ হৈছে যে যি হ'লেও হৈ যাওক, আমি সিহঁতক সোধ-পোছ নকৰোঁ। যেনেকৈ নহয় আমাৰ কিবা মানে অকণো মানে সিহঁতৰ গাতে লগা নাই, মানে কি কৰি আছে, মানে যে আমাৰ অসমৰ এটা গৌৰৱ আমি হেৰুৱাই পাইছোঁ। কিন্তু প্ৰুফ হিচাপত মানে এই শেখৰজ্যোতি গোস্বামী তাক সোধ-পোছ কৰি আছে। সিও যদিও আছে, সিও যদি মাজত সোমাই আছে, সিও বাচিবলৈ চেষ্টা কৰিব। কাৰণ চোৰে সদায় বাচিবলৈ চেষ্টা কৰিবই, এইটো কথাটো সঁচা। দুটাক ধৰিলে ওলাই পৰিব, সিদ্ধাৰ্থ শৰ্মা, শ্যামকান্ত মহন্ত, এই দুটাক ধৰিলে ওলাই পৰিব। কোন আছে কোন নাই চব ওলাই পৰিব। আমি শ্ৰদ্ধাঞ্জলি নিদিয়ালৈকে নাথাকোঁ শান্তিয়ে। জুবিন দাক আমি শেষ শ্ৰদ্ধাঞ্জলি তেতিয়াহে দিম যেতিয়ালৈকে আমি ন্যায় দিব নোৱাৰোঁ। তেতিয়ালৈকে জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি দিয়া হোৱা নাই আজিলৈকে, আমি মনৰ পৰা মানিছোঁ। আজি প্ৰায় 8 দিন হৈছে। 8 দিনলৈকে আমি জুবিন দাক একো ন্যায় দিব পৰা নাই। বেয়া লাগিছে জুবিন দাক ন্যায় দিব নোৱাৰা। জুবিন দা ইমান ডাঙৰ এজন মানুহ, তেওঁকে যদি মাৰিবলৈ কাৰণে ইমান কোনো নাভাবিলে, আমিনো কি মানুহ, আমাক এনেকৈ মাৰি পিনে পেলাই থ'লে আমাক এনেকৈ চাবলগীয়া মানুহ নাই। ইমান বেয়া এখন অসমখন ইমান বেয়া হৈ আছে। সেইকাৰণে ইমান বেয়া দালালি মানুহ আছে ইয়াত। এটা কথাটো মনত ৰাখিবা, জুবিন দাক ন্যায় নিদিয়ালৈকে আমি কেতিয়াও শান্তি নাথাকোঁ। এই অসমীয়া কেতিয়াও শান্তি নাথাকে। এই অসমখন জুবিন দাক ন্যায় দিব নোৱাৰালৈকে কেতিয়াও শান্তি নাথাকে। এইটো কথাটো ভালকৈ মনত ৰাখিবা। আৰু বিশেষকৈ কওঁ, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা সদায় জয় হৈ থাকক।